নমস্কাৰ আপোনালোকক পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যিহেতু 367টা পোষ্ট মুকলি হৈছে। তো আছাম ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট ৰিকুৱাৰমেণ্ট হয়। যোগ্যতা কেৱল মাত্ৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো লাষ্ট ডেট দিয়া আছে 12 জানুৱাৰী 2024 বৰ্ষত আপোনালোকৰ লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে অফলাইন হয় যিহেতু অফলাইন যোগে আপোনালোকে এনভেলপত ভৰাই আপোনালোকে ফৰ্ম ফিল আপ কৰি এড্ৰেছ দিয়া আছে, মই আপোনালোকক জনাম ভিডিঅ'টোৰ মাজত। তো ক'লে পঠাব লাগিব, সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলো সম্পূৰ্ণকৈ চাব। তো আগবাঢ়িছোঁ। পোষ্ট নেম হৈছে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট। টোটেল পোষ্ট 367। অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আছাম। কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ অফলাইন। নেক্সট দি আছে এপ্লিকেশ্যন ফিজ, ইয়াতে ফ্ৰী হয় যিহেতু। ষ্টাৰ্ট ডেট 29 ডিচেম্বৰৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে অনলাইন, আৰু 12 জানুৱাৰী 2024 অন্তিম তাৰিখ। তাৰ আগতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াৰ বিষয়ে কিছুমান দিয়া আছে, সেইটো চাই ল'ব আপোনালোকে কেনেধৰণে দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কিছুমান ইয়াতে চাই ল'ব কেনেধৰণৰ দিয়া আছে, কেনেধৰণে বিচাৰিছে। দি কেণ্ডিডেট শ্বেল হেভ টু পাছ HSS-LC Science with Biology as one of the subjects and also have to complete the 1-year certificate course in elementary knowledge of veterinary science from the recognized school of Veterinary Science and Animal Husbandry established by the Government of Assam at Gungur, Silchar। তো ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্সৰ, আৰু বায়'লজিটো আপোনালোকৰ ইয়াতে উইথ বায়'লজি দিয়া আছে, ওৱান অফ দি ছাবজেক্ট এণ্ড অলছ' হেভ টু কমপ্লিট 1 year চাৰ্টিফিকেট লাগিব আপোনালোকৰ এলিমেণ্টাৰী নলেজ অফ ভেটেৰিনেৰী ছায়েন্স, যোনখন আপোনালোকৰ গুংটৰত আছে, স্কুল অফ ভেটেৰিনেৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডৰী, গভৰ্ণমেণ্ট অফ আছাম এট গুংগৰ, শিলচৰ। তো এইখনৰ আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছামৰ গুংগৰ, শিলচৰৰ এষ্টাব্লিছ যিহেতু স্কুল অফ ভেটেৰিনেৰী ছায়েন্স আছে, তাৰ পৰা আপোনালোকে 1 year কমপ্লিট কৰাৰ চাৰ্টিফিকেট ইয়াতে দিব লাগিব বুলি ভালদৰে উল্লেখ কৰা আছে। তো ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকে চাব। এ কেণ্ডিডেট ফৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্ট টু দি কেডাৰ অফ VFA বা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট শ্বেল বি অফ চাউণ্ড হেল্থ both mentally and physically and free from any organic defects or body infirmity likely to interfere with the efficient performance of his duties and required to undergo medical examination before appointment to the service। পে স্কেল চাই ল'ব আপোনালোকে, ইয়াতে 14,000 পৰা 39,000লৈ, আৰু গ্ৰেড পে আপোনালোকৰ 6,200 টকা প্লাছ কৰি দিয়া হ'ব। এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া আছে চাই ল'ব। OBC 3 বছৰ, চিডিউল কাষ্টৰ 5 বছৰ, চিডিউল ট্ৰাইবৰ 5 বছৰ, আৰু আপোনাৰ এক্স ছাৰ্ভিচমেন 2 বছৰ, PWD 10 বছৰ। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব সেইটো আপোনালোকে চাই ল'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ইনভাইটেড টু এপ্লাই ইন দি ষ্টেণ্ডাৰ্ড ফৰ্মেট প্ৰেছক্ৰাইব ইন পাৰ্ট 9 অফ দি আছাম গেজেট ফৰ এপ্লিকেশ্যনছ। তো আপোনালোকৰ এখন ফৰ্ম দিয়া হ'ব, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম ফৰ্মখন ডাউনলোড কৰিবলৈ, এখন দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এলং উইথ দি এপ্লিকেশ্যন কেণ্ডিডেট শুড ছাবমিট টেষ্টিমনিয়েলছ এণ্ড এ চেল্ফ এড্ৰেছ এনভেলপ এফিক্সড উইথ এ ষ্টাম্প ৱৰ্ড Rs 5 rupees for communication purposes. The completed application must be addressed to the director। তো এইটো এড্ৰেছত আপোনালোকে প্ৰেৰণ কৰিব লাগিব। ডাইৰেক্টৰ AHN ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম, চেনিকুটি, গুৱাহাটী 781003, এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু কি কি দিব লাগিব আপোনালোকে চাই ল'ব। ফৰ্ম আপোনালোকৰ ইয়াতে পাৰ্ট 9 আছাম গেজেট এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত সকলোবোৰ ডকুমেণ্টছত আপোনাৰ চেল্ফ এটেষ্টেড কৰিব লাগিব, আৰু এফেক্সড কৰিব লাগিব আপোনালোকৰ 5 টকীয়া মোহৰেৰে। আৰু নেক্সট আপোনালোকৰ দিয়া আছে চাই ল'ব।
Applications are required to securely affix one recent photograph লাগিব the designated space on the application form using high quality glue or adhesive. Additionally, they should enclose a separate copy of the photograph with the application. It is important that the candidate prominently sign the photograph sign কৰিব লাগিব ফটোগ্ৰাফত আৰু ডকুমেণ্টসমূহ আৰু কি ডকুমেণ্ট বিচাৰিছে আপোনালোকে ইয়াতে চাই ল'ব attested copies of certificate mark sheet by competent authority. Therefore, applicants must submit copies of their certificate mark sheet self-declared as true copies of the original along with their application. তো আপোনালোকে জেৰক্স কপি যোনকেইখন কৰিব কপিসমূহত সেলফ এটেষ্টেড কৰিব গোটেইখনত আৰু প্ৰেৰণ কৰি দিব খামত ভৰাই এনভেলপত ভৰাই তো ডেট দিয়া আছে চাই ল'ব 12 জানুৱাৰী লাষ্ট ডেট হয় 5টা বজালৈকে আছে আপোনালোকৰ মই আপোনালোকক ডেসক্ৰিপশনত এপ্লিকেশন ফৰ্মখন দি দিম তাতে আপোনালোকে ক্লিক কৰিলে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব তো এয়া আছিল আপোনালোকৰ সৰু সুৰা ইনফৰমেশন এটা তো নিশ্চয়কৈ আপোনালোকে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু নেক্সট ভিডিঅ'ত এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ